বহুত দিনৰ মূৰত শাৰীখন পিন্ধিছোঁ পাই যিটি এইবোৰ টি চাৰ্ট পিন্ধি থাকোঁ আজি বোলো শাৰীখন পিন্ধোচোন নিজকে এই পাহৰিয়ে গৈছোঁ মই যে বিবাহিতা সপ্তাহ দিনতে আহিলোঁ আমাৰ এখেতে ফোন কৰি মোক মাতি আছে বোলে ঘৰৰ পৰা নাহা কেলে বোলে গাদুম বোলে তুমি বোলে তাত যে সোমাই নালাগে মই বোলো ক্ষীণ নোহোৱালৈকে মই নাযাওঁ দেই মই ক্ষীণাই মিনাইহে যাম বোলো তাৰপৰা তেতিয়া কৈছে তেতিয়াহ'লে বোলে একেবাৰে নাহাই নেকি তুমি যে বোলে ক্ষীণাবা মোৰ লগা নাই বোলে ভৰ্তি ধৰিলোঁ নহয় কি কথা ক'বলৈ আহিছে আপুনি বোলো হে মই ক্ষীণাম বুলি আপুনি ভবা নাই বোলো কথা নক'ব বোলো তেনেকৈ বোলো ঐ গাদুম কি কৰিছ এইটো মানুহটোৱে আহিছে তোক নিবলৈ এখেত আহিছে নেকি এখেতে নিবলৈ আহিলে যে মইতো যাম বুলি কৈছিলোঁ নিজে বোলো বহাগৰ বিহুৰ সময়তে যাম বোলো তই দুমাহ থাকিলি নহয় এতিয়া যাগে আৰু নিজৰ ঘৰলৈ পাই নিজৰ সংসাৰখনৰ কথা চিন্তা নকৰ বোলে তই বৰ নব আপুনি মোক খোৱা হোৱা দেখিছে মানে নিজৰ ককাইদেউ ঘৰখনলৈ নাহিম নেকি কিবা কেইদিন থাকোঁ নিজৰ কথাহে নিজৰ ঘৰ সেইখন বিয়া হ'লে বুলি মই এইখন আৰু নিজৰ ঘৰ নহয় নেকি মোৰ ভাগৰ হ'ল বুলি আৰু তেনেকৈ মানুহৰ ঘৰত মাহে নাথাকে আৰু মানুহটোৱে বুজি পাইছে বোলে হেৰি নহয় বোলে নব বোলে ইজনী বোলে পঠিয়াই দি গ'লে আপুনি বোলে ইয়াত যে সোমাই ৰাখিছে বোলে খোৱা হোৱা দেখা কথা নহয় গম পাইছা নাই একদম খোৱা হোৱা দেখা কথা নহয় নিজৰ পৰিয়াল নিজৰ ঘৰ হে সেইবোৰ তেনেকৈ এৰিব নাপায় নহয় ঘৰলৈকে যাকে যা দেখি চাই আপদবোৰ আহি পেলাই নি একদম কিবাখন কৰি থাকে ইমান আৰামত আছিলে কেইদিন ইয়াতে ঘৰলৈ যাবলৈ একেবাৰে মন যোৱা নাই পাই এখেতক পঠিয়াইহে দিমগৈ যাওঁ তোক নিবলৈ অট ভাড়া কৰি আহিছে যাগে যা আকৌ পইচাখিনি এনেই যাব তাৰ ভাগৰ পাই অট ভাড়া কৰি আনিছে অটখন মই বহি দিলে দেখোন পামচাৰী হৈ যাব প্ৰত্যেকবাৰতে কওঁ ডাঙৰ বোলো পাঞ্জাৱতী এখন লৈ আহিবচোন মোক নিবলৈ সেই পাঞ্জাৱতী নানে আকৌ আনিছেগৈ অটখন সেইখন বাৰু সেই বহি নাযাব নে মই বহি দিলে পাঞ্জাৱতীখন আকৌ ভাড়া কিমান ল'ব অটখনে কম ল'ব আকৌ তই আৰু ইমান আৰু ওজন দি নবহিবি আৰু তই বহিলে পমচা হোৱাটো বাৰু খাটাঙেই অকণমান লাহেকৈ বহিবি অকণ গম পাইছা নাই বেছি জোৰ দি বহি নিদিবি আৰু একদম যাবলৈ মন যোৱা নাই নহয় ঘৰলৈ বাৰু জানো পাই এইবোৰ কেনেকুৱা মানুহ আমাৰ হ'লে নিজৰ ঘৰখনে দিনৰ কাৰণে এৰিলে চিন্তা হৈ থাকে কি কৰিছে কি নাই কৰা এইবোৰ একদম মাহে থাকেহি ইয়াত এখেত ক'ত আছিলে বাৰু আছে এই আগফালে ৰুমটোতে আছে যাওঁচোন দম কেইটামান দি থাকোঁগৈ কিহৰ মোক নিবলৈ আহিছে মইতো কৈছিলোঁ ফোনত যে বহাগ বিহুৰ সময়ত যাম বুলি কিহৰ তই মাৰ্চ মাহতে নিবলৈ আহিলে ফেব্ৰুৱাৰী মাহতে মাৰ্চহে আহিছে তই ডিচেম্বৰ মাহতে আহিলি নহয় আমাৰ ঘৰলৈ ফেব্ৰুৱাৰী লগা ঠাণ্ডাত এতিয়া লাহে লাহে গৰম আহিছেগৈ আৰু কেইটা ছিজন থাকিলি আমাৰ ঘৰত তই যাবগৈ পাৰ আৰু ঘৰখন তহঁতৰ নহ'লে এলৈ ঠানি হ'ব নহয় যাওঁচোন এখেতক গালি এটা দি থওঁগৈ কিহৰ মোক নিবলৈ আহিছে কি যে হ'ব এই আমাৰ গাদুমজনী চিন্তা কৰিলে পাৰিয়ে নাপাওঁ তাই একদম ঘৰলৈ যাবলৈকে মন নাই জীয়েকে একদিন ফোন কৰি আছে ফোনৰ ওপৰত ফোন কৰিছে লাষ্টত তাই ৰিচিভ নকৰা হ'ল সেইকাৰণেহে তাইক নিবলৈ আহিছে আৰু ডিচেম্বৰ মাহতে আহিলে দুমাহ হৈ গ'ল তাই ঘৰলৈ যাবলৈ দেখা নাই কেনেকৈ পাৰে নিজৰ ঘৰতে এৰি থৈ লোকৰ ঘৰত সোমাই থাকিবহি পাৰে বাৰু ভঁৰালত ধান আঠা শিকু পালে দেই খাই একেবাৰে এই আচৰিয়া ভাত খাই পাচি ভাত এই থাকোঁতে 4-5 মাহমান ধান বহাইছোঁ মই যেনে তেনে লৈ গ'লে হয় জীয়েকে আমাৰ গাদুমে আকৌ ককায়েকৰ ঘৰলৈ আহিলে যাবলৈকে মন নকৰে ইয়াত ভালকৈ খাবলৈ পাই যে আমুকা বেডেঙে ভালকৈ খুৱাব নোৱাৰোঁ বুলি ভাবি পেলাই গাদুম ইয়ালৈ গুচি আহে আৰু যিমানটো কষ্ট কৰি আনো সেইখিনিকে খাই থাকিলেই হ'ল ইমান মোক সেই অৱজ্ঞা কৰিব লাগেনে দুমাহ হৈ গ'ল ঘৰলৈ যোৱা নাই গৰু গাই এইবোৰ চাবলৈ আছে মই কোনফালে কৰিম ঘৰে ধৰিম নে গৰু গাই চাম বাৰু ইমান দিনৰ মূৰত লগ পাইছা দমহে দিছানে মোক দম নিদি কি কৰিম মোৰ কথা এটা গুৰুত্ব নিদিয়ে আপুনি ইমানকৈ ক'লে বোলো ক্ষীণাইহে যাম বুলি বোলে এপ্ৰিলতহে যাম বোলো আপুনি ফেব্ৰুৱাৰীতে আহিলে যে মোক নিবলৈ কিমান দিন হৈ গ'ল মানুহজনী নেদেখা তুমি নোৱাৰো ভাল আৰু দেই মোলৈ মনত পৰা নাইনে তোমাৰ মনত পেলাইনো কি কৰিম পকা ঘৰ এটা বনাই দিব নোৱাৰিলে কটাত নাপায় চুন্দিয়া ঘৰ এটাত থাকি নাপালোঁ জীৱনত কিনো কৰিম মই মোৰ ককাই ঘৰতে থাকি ভাল লাগে মই আমদানি ৰপ্তানি চব বস্তু ভালকৈ খাবলৈ পাওঁ থাকিবলৈ পাওঁ তেনেকৈ কেলৈ কৈছা গাদুম মইনো তোমাক নোখোৱাওঁ নেকি আনি পেলানি যিমান কষ্ট কৰি আনি খুৱাওঁ খেতি খোলা কৰি যিমানটো পাওঁ তোমাক খুৱাওঁ আৰু তুমি এতিয়া বেছি খোৱা মই কি কৰিম বেছি খাওঁ মানে কথা ক'বলৈ আহিছে খোৱাবই যদি নোৱাৰে সেই বিয়া পাতিবলৈ দৰকাৰ নাছিলে নহয় নিজৰ কাইটো দেখিছে নাই ডিঙি ধুই জোকাই পেলাব হ'ব আপোনাৰ তেনেকৈ অন্তত আঘাত নিদিবা গাদুম তোমাৰ নিচিনাকৈ মই আমাৰ নাখাওঁ নহয় দিনটো কাম কৰি ফুৰোঁ গৰু গাইৰ লগত দৌৰি ফুৰোঁ ৰ'বলৈ সময় নাই মোৰ গাতনো ক'ত চৰ্বি ধৰিব বাৰু তুমিহে খাই লৈ শুই বহি থাকা সেইকাৰণে তোমাৰ গাত চৰ্বি ধৰিছে তাৰমানে মোৰ গাত ঢেৰ চৰ্বি আছে মোৰ গাত তোন গোটেইজনী চৰ্বিয়ে দেখোন তোমাৰ মূৰৰ পৰা ভৰিলৈকে হ'ব বহুত অপমান পালোঁ এতিয়া যেনেকৈ আহিলে তেনেকৈ যাওকগৈ মই নাযাওঁ কথা সেইটোৱে তুমি কেলৈ নোযোৱানো মোক খংটোত তুলি নল'বা আকৌ দেই
মই নিবলৈ আহিছোঁ বেগটো পেক কৰা ব'লা মোৰ লগত তেনেকৈ নহ'ব নহয় আৰু মই যদি নাযাওঁ বুলি কওঁ তেনেকেনো কেলৈ কৈছা গাধুম মইনো তোমাক থকা খোৱাত কেতিয়া হেণ্ডছেপ কৰিলোঁ তোমাক যি লাগে তাকে আনি দিওঁ মই মাংস খাওঁ বুলি ক'লে ব্ৰইলাৰ খাওঁ বুলি ক'লে 1 কেজি ব্ৰইলাৰ আনি দিওঁ তোমাক কথা ক'বলৈ আহিছে আজিলৈকে সেই পকা চেনি তেৰিলে 3টা বনাই দিব নোৱাৰিলে এবাৰ সেই ধুমুহা বতাহ আহোঁতে বৰদৈচিলা আহিলে আৰু বহাগৰ সময়ত নক'লেও ন লেট্ৰিনলৈ গৈছিলোঁ ৰাতি গোটেই সেই বতাহৰ ক'ৰবাত গোটেই লেট্ৰিনে চেটনে ভাগি সোমাই পৰিলোঁ যেন তেনে বাচিছোঁ মই দিনত গোবাগোব খাবা ৰাতি 1টা বজাত হাগিবলৈ যাবা তোমাৰ তেনেকুৱা নহয় কাৰ হ'ব বাৰু বহাগৰ সময়ত বৰদৈচিলা আহেই আৰু আকৌ বোলে খুব এক্সাৰচাইজ কৰিছা আকৌ বোলে তুমি ক্ষীণাইছা বোলে মই দেখোন একেজনীয়ে দেখি আছোঁ অকণমান কোলাহে দেখিলোঁ আগতকৈ একেদিনাই ক্ষীণাম নি কিবা 50 গ্ৰাম কমিলে মই সিদিনা জুখিছিলোঁ আৰু ৰ'দত দৌৰিলে কোলা হমি বগা হম নি কিবা নিজে একা আৰু অকণ ক্ষীণাই আহিলে জেংখুৰিটো ৰকম আমি হৈছোঁ সেই খেতি খোলা কৰা মানুহ এই মহৰ পিছত দৌৰা মানুহ গৰুৰ পিছত দৌৰা মানুহ এই 5 দিনমান আলু খান্দি আছোঁ গম পোৱা নে ৰ'দত সেইকাৰণে অকণমান কোলা পৰিলোঁ বাৰু মুঠতে এইবোৰ কথা পাতি থাকি লাভ নাই মই নাযাওঁ আপুনি যাওকগৈ যাওক কি হ'লো বৰ টকাটকি নিচিনা শুনিছোঁ নব চাওকচোন মই নিবলৈ আহিছোঁ ইমান দূৰৰ পৰাই নাযায় বোলে নাযায় নেকি তেতিয়াহ'লে যোৱাই আজি তুমিও থাকি দিয়া কাইলৈ ৰাতিপুৱাতে 2টা গুচি যাবাগে ধুনীয়াকৈ মই বাৰু এদিন বা 2 দিন থাকি দিব পাৰিম তাতকৈ বেছি নোৱাৰিম আলু চালু খান্দি পূৰা ক্লিয়াৰ কৰি থৈ আহিছোঁ এতিয়া আকৌ মটৰখিনি ছিঙিবলৈ আছে সেইখিনি আকৌ বজাৰ নিব লাগিব যে সেই খাতিয়ে সেই 2 দিন থাকি দিব পাৰিম বাৰু তাতকৈ নোৱাৰিম আৰু 2 দিন হ'লেও থাকি দিয়া তাৰপিছত 2টা যাবাগে মোৰ যে অকণো যাবলৈ মন নাই ঘৰলৈ কিডালনো খাবলৈ পাম ইয়াত নুৰা ইমান খাবলৈ পাওঁ ফ্ৰীতে ককাই আনে ইমান সেই মুনাই বজাৰ কৰি মই সৰহ ভাত খাই থৈ দিওঁ ডিম এপেলেট মই 3 দিনত খাই চফা মাৰি দিওঁ একোৱেই নকয় ঘৰলৈ গ'লে আকৌ সেই আধা পেলেট ডিম আনিব আকৌ বহুত দিন যাব লাগিব লগালোঁ এই 2 দিন থাকক যোৱাই তাৰপিছত একেলগে 2টা যাবিগৈ আৰু হেৰি নব গম পাই নে মোৰ জুম্বা ক্লাছটো যে সেইটো সেই আপোনালোকৰ ডেটটোতহে ভাল লাগে মানে কেইদিনমান জুম্বা ক্লাছটো কৰি যাওঁ বুলি ভাবিছিলোঁ এখেতে থাকক বাৰু তাৰপিছত কাইলৈ যাওকগৈ নহ'লে মই 2 দিনমান পিছত যাম সেইটো এই মোবাইলতো জুম্বা ক্লাছটো লগাই ল'ব পাৰিবি তহঁতৰ মোবাইল আছে নহয় সেইটো লগাই ল'বি ডান্সটো কৰি থাকিবি ঘৰতে সেইবোৰ জুমুবা নে চুমুবা ডান্স কৰিব নালাগে তুমি এই মটৰ ছিঙিবগৈ লাগিব ওলাবা কাইলৈকে যামগৈ পিছবেলাপত খেতি পথাৰলৈ অলপ ওলাই যাবাচোন তেতিয়াই ক্ষীণাবা অকল ঘৰৰ ভিতৰত সোমাই থকা হাঁঠাজনীৰ নিচিনাকৈ কেনেকৈ ক্ষীণাবা বাৰু দেখিছে নব সি মোক হাঁঠা বুলি কৈছে তোৰ গতি যিটো সেইটো হাঁঠা বুলি লগাব গ'লে ঘৰতে সোমাই থাকোঁ সেইকাৰণে ইমান ৱেট বাঢ়িছে তোৰ যাবি আকৌ ইমানখিনি সেই পথাৰ মাটি চাতি আছে সেইবোৰ খেতি বাতি কৰিবিগৈ ঘৰখন উন্নতি কৰিবিগৈ আকৌ লোকৰ ঘৰত সোমাই থাকিলে এদিন হ'ব নহয় খাই গা বহল কৰি অকণমান ক্ষীণালে কৰিলে ভালহে হ'বি অকণমান স্বাস্থ্যটো ধুনীয়া হ'ব কি ভোগালী জেগা তহঁতৰ সেইডোখৰ খেতিয়ে বাতিয়ে পুঠিমাৰি জেগাডোখৰ সঁচাকৈ ভোগালী আকৌ তাত কৰি মেলি খাব লাগে থাকিব লাগে আকৌ কি হয় ইমান সেই এদি সংসাৰ নচলে নহয় বিয়া পতা তিৰোতা এনেকৈ গাভৰুচলি এখন সোমাই থাকি নহয় নিজৰ ঘৰত সংসাৰ কৰিলে নিজৰ দায়িত্ব পালন কৰিবই লাগিব নবৈ কিমান বুজি পাই দেখিছা বন্ধুসকল মোৰ লগত গাদুম যাবনে নাযায় আপোনালোকে চাবলৈ নাপাহৰিব কি হ'ল কি নহ'ল আৰু এতিয়ালৈকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব তেতিয়াহে চাবলৈ পাব ইয়াৰ পিছৰ খণ্ডটোত কি হ'ল আৰু কমেণ্ট কৰি জনাবচোন দেই আজি কেনেকুৱা লাগিলে চাই পেলানি আৰু লাইক এটা কৰিব পূৰা খং উঠিছে তাই দেখিছেনে নাই বাৰু অহা খণ্ডত আকৌ লগ পাম বন্ধুসকল